তামোলপুৰত হাতী মানুহৰ সংঘাতে লৈছে ভয়াৱহ ৰূপ। দেওবাৰে নিশা কাউলীত নাৰায়ণপুৰত এটা পৰিয়ালৰ বাসগৃহ ভাঙি পেলোৱাৰ পিছত আজি পুনৰ ভাৰত ভূটান সীমান্তত কাউলীৰ কুম্ভিজাৰ গাঁৱত নিশা দুটা বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই এটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণ ভাঙি পেলায়। কেইদিন আগত বান্দৰ আহিছিল উঠি চাওঁ যে এইটোতো বান্দৰ নহয় হাতী। এতিয়া ভাঙিছে তোমাৰ গেছৰ চৌকা আছিলে, তাত গেছৰ চৌকাকেইটা ভাঙিলে আৰু চানিষ্টাৰ আছিল এইটোও ভাঙিলে আৰু এটা আলমাৰী আছিল এইটোও ভাঙিলে। তাৰপিছত ধানৰ খাৰ আছিল এইটোও ভাঙিলে। তাৰপিছত ধানৰ খাৰটো ভাঙি কিনে 6 মোন 7 মোন ধান সিহঁতে খাই শেষ কৰলাক। চাউলৰ বস্তা এটা আছিল, চাউলৰ বস্তাৰো এটা চাউলৰ বস্তা আছিল, চাউলৰ বস্তাটো ক'ত ল'লাক, চাউলটো পৰি আছে কিন্তু বস্তাটো নাপালো, চাউলটো খাই দিলাম। বাকী আৰু বিভিন্ন বস্তু আৰু ক্ষতি কৰিলে আৰু ইমানটো নাম ক'ব নোৱাৰো। বহুত বস্তু আনি লাইনত তাৰো ছিঙি দিছে, লাইনত তাৰো ছিঙিছে মানুহকেইটা। পিছত মানে হাত পাই কিনে তাৰপিছত যেতিয়া বেৰাটো ভাঙিছে তেতিয়া মানে পাৰ হৈছে হাতীটো চাই কিনে মানুহক চলিকেইটা আনঘৰত মানে দাউৰি পেলাইছে আৰু নিজৰ জীৱনটো বচাৰ কাৰণে অলপ মানে আঁতৰি গ'ল আৰু আঁতৰি যাব গ'লে মানুহ গাঁৱৰ মানুহকেইটা আগবাঢ়ি আহিলে। আগবাঢ়ি অহাৰ পিছত এই হালা চালা কৰাৰ পিছত এই চাউলকেইটা বস্তাটো লৈ এই আঁতৰি গ'ল। ধানৰ বস্তা উঠাই লৈ গ'ল, ধানৰ বস্তাটো উঠাই লৈ কিছুমান ধান আৰু ফেকাই দিছে আৰু খাইছে আৰু কিছুমান ফেকাইছে, কিন্তু চাউলৰ বস্তাটো লৈয়ে গ'ল। লৈ যাই কিনে বস্তাটো পোৱা নাই আৰু বস্তাটো কি কৰিছে কিন্তু চাউলটো পৰি গৈছে যে মই দেখা পাইছোঁ। ৰাতি কিমানটা আহিছিলে? ৰাতি 12:30 মান বজাত আহিছিল। কিমানটা আছিল? দুটা আছিল। দেখিছে? দুটা দেখা পাইছোঁ আমি, দুটাই আহিছিল। এই দুটা আহি কিনে ইমান মানে চাউলৰ বস্তাটো কোৱাই দি লৈছে এইটো আমি গমেই নাপাওঁ। নিশা কুম্ভিজাৰ গাঁৱত হাতী দুটাত প্ৰৱেশ কৰি এইদৰে ভাঙি লণ্ডভণ্ড কৰাই ঘৰৰ লগতে সকলো সামগ্ৰী। বিদ্যুতৰ তাঁৰ ছিঙি গৃহটিত বহু সময় ধৰি তাণ্ডৱ চলোৱাৰ অভিযোগ। আনৰ ঘৰত লুকুৱাই কোনোমতে প্ৰাণ ৰক্ষা কৰে পৰিয়ালটিয়ে। ঘৰৰ ভিতৰত থকা চাউলৰ বস্তাও দাঙি লৈ যায় বুলি জানিব দিছে পৰিয়ালটিয়ে। ঘটনাস্থলীত উপস্থিত বগৰীকুটি বন বিভাগৰ লোক। হাতীটো জাকৰ পৰা বিচ্ছিন্ন হৈ ৰৈ যোৱা সন্দেহ বন বিভাগৰ। যোৱাকালি ৰাতি 8টামান বজাত আমাৰ উত্তৰ চাইডৰ পৰা আহি পেলাই ইয়াতে আমাৰ যি ঘৰ ভাঙিছে, আমি জনাত বিশেষ তেনেকৈ একো এটা হোৱা নাই, কিন্তু আগত যিবিলাক হাতী আহিছিলে সেই জাকৰ পৰা লৈ যোৱা বুলি আজি 2 দিনমানৰ পৰা আমি এটা খবৰ পাইছিলোঁ। যোৱাকালি আমি যেতিয়া গম পাওঁ যে হাতী ইয়াত আহি পেলাই ঘৰ ভাঙিছে, তাৰ পাছতে আমি আহিলোঁ। আহি পেলাই কোনো সংসূত্ৰও নাপালোঁ, হাতীটো কোনফালে গুচি গ'ল। কিন্তু ৰাতিপুৱা সময়ত আমি গম পাওঁ যে ইয়াৰ পৰা গৈ মানে কুম্ভিজাৰত গৈ এটা তাতো ঘৰ ভাঙা বুলি পেলাই আমি খবৰ পাইছোঁ। সেইটো হাতী আমি জনাত অকলশৰীয়াকৈ ঘূৰি আছে। আজি যিটো আমাৰ ইয়াতে এটা জাগ আছিল তাৰ পৰা মানে ফালৰি কাটি এইটো জাগটোৱে তেওঁক থাকিব দিয়া নাই, তাৰ কাৰণে অকলশৰে কৰি আছে। আজি এনেই গম পোৱা মতে আমাৰ নাগৰজুলি বাগানৰ ভিতৰত থকা বুলি পেলাই আমি গম পাইছোঁ, কিন্তু আমি এতিয়ালৈকে যাব পৰা নাই। আমি যাম বিচাৰি চাব যাম ক'ত আছে।